যদি তুমি পবিত্ৰ বাক্য ধ্যান কৰা, এই বাক্য জীৱনৰ পথ পাবা, সত্যক জানিবা, সত্যই তোমাক মুক্তি দিব, সত্যক জানিবা, সত্যই তোমাক মুক্তি দিব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 14 অধ্যায়ৰ 2টো পদত আমি এনেদৰে পঢ়োঁ, মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। পিতৃৰ ঘৰৰ অৰ্থ হৈছে স্বৰ্গ, য'ত অনেক থকা ঠাই আছে। মানুহৰ দ্বাৰা পাপ জগতলৈ আহিল আৰু পাপৰ দ্বাৰা মৃত্যু আহিল, আৰু এনেদৰে মৃত্যু সকলো মানুহলৈ ব্যাপি গ'ল, কিয়নো সকলোৱে পাপ কৰিলে। পাপৰ কাৰণে মানুহৰ কেৱল 2টা ঠিকনা আছে, স্বৰ্গ আৰু নৰক। প্ৰভু যীশু খ্ৰীষ্টই কৈছে, সেই দুৱাৰ বহল, বাটো মুকলি, যিয়ে সৰ্বনাশলৈ নিয়ে, আৰু তাত সোমোৱাও অনেক। বহল দুৱাৰ আৰু মুকলি বাট হৈছে পাপৰ কাৰণে, যিয়ে মানুহক নিজৰ ফালে টানি আনে আৰু আকৰ্ষিত কৰে, আৰু বহুতে সেই দুৱাৰত প্ৰৱেশ কৰি গৈ আছে, যাৰ শেষ হৈছে বিনাশ অৰ্থাৎ নৰক। আকৌ প্ৰভুৱে কৈছে, যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাৰটো চেপ, আৰু তাক পোৱা লোকো তাকৰ। যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেয়া হৈছে প্ৰভু যীশু খ্ৰীষ্ট, আৰু যিকোনোৱে এই দুৱাৰেদি প্ৰৱেশ কৰে আৰু সেই বাটত চলে, তেওঁ স্বৰ্গত নিজৰ ঠিকনা পায়। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰে, তেওঁৰ অৰ্থে পিতৃৰ ঘৰত অৰ্থাৎ স্বৰ্গত স্থান আছে। আপোনাৰ ঠিকনা ক'ত আছে?